আপোনালোক সকলোৱে জানে এইকেইদিন একেৰাহে বতৰ বেয়া আছিল আৰু বতৰ বেয়া থকাৰ কাৰণে মানে পিন্ধা কাপোৰ কানিবিলাক গোটেইবিলাক মানে গেলি গৈছিল আৰু আজি ৰ'দটো দিলে, আজি বতৰ ফৰকাল ৰ'দ দিলে, সেইটো কাৰণে আজি কাপোৰ কানিখিনি ধুলোঁ, ধুই মেলি শুকুৱাই এতিয়া ভিতৰত ভৰাই মেলি এতিয়া এই ভিডিঅ'টি আপোনালোকৰ কাৰণে কৰিছোঁ। যিহেতু আমি গাঁৱলীয়া মানুহ, মানে বৰষুণৰ বতৰত কি হয়, গোটেই ঘৰৰ চোতাল পদূলি আৰু আলিবাট মানে বোকা হৈ যায় আৰু তেনেকুৱা হ'লে মানে আমাৰ বহুত কষ্ট হয়। এইকেইদিন এসপ্তাহমান তেনেকৈ কষ্টতে ওলোৱা সোমোৱা কৰিব লগা হ'ল আৰু মানে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলালে ভিতৰলৈ সোমাব মন নাযায় আৰু ভিতৰত সোমাই থাকিলে আকৌ বাহিৰলৈ ওলাব মন নাযায়, তেনেকুৱা হয়। আচলতে বোকাৰ পৰা আমনি লাগে, টান লাগে আৰু জানেই বাৰী বোকাবিলাক কিবা খেচনি টাইপৰ, মানে গৰকিবলৈ কিবা অলপ মানে বেয়া লাগে। তো মানে এইটো পথাৰৰ বোকা আৰু বাৰী বোকা গৰকা বহুত পাৰ্থক্য আছে। বোকা মানে পথাৰৰ বোকাখিনি গৰকিবলৈ বেয়া নালাগে, আপুনি খচি থাকিব পাৰিব, কিন্তু বাৰী বোকাখিনি কিবা বিজিং বাজাং লাগে। তো এইকেইদিন অলপ কষ্টত কটাব লগা হ'ল আৰু যি কি নহওক, আজি বতৰ ফৰকাল, আজি ৰ'দ দিলে, কাপোৰ কানিখিনি ধুলোঁ, আজি এনেকৈ দিনটো ঘৰতে গ'ল আৰু। তো এইখিনি কথা, সকলোকে ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ।